নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো বন্ধুবান্ধৱীসকল, আত্মনিৰ্ভৰশীল আঁচনি CM টিপুলে বহুতে কমেণ্ট কৰি আছে যে দাদা আত্মনিৰ্ভৰশীল আঁচনি 3.0 কেতিয়া ওলাব, আৰু বহুতে কমেণ্ট কৰি আছে যিসকলে মানে CM টিপুলে 2.0 75,000 টকা ইতিমধ্যে লাভ কৰিছে। সিহঁতে কমেণ্ট কৰি আছে যে দাদা আমি নেক্সট 25,000 টকা কেতিয়া পাম। আকৌ কিছুমানে কমেণ্ট কৰি আছে যে সেকেন্ড লিষ্ট ওলাব নেকি CM টিপুলে 2.0, যেহেতু CM ছাৰে কৈছিলে যে এটা সেকেন্ড লিষ্ট ওলাই দিব, মানে যিসকলে টকা পোৱা নাই, যিসকলে সিলেকশ্যন হোৱা নাই সিহঁতৰ বাবে এটা সেকেন্ড লিষ্ট ওলাব। এনেকাকৈ কৈছিলে ভোটৰ আগত, যেতিয়া CM টিপুলে 2.0ৰ 75,000 টকা চেক বিতৰণ কৰিছিলে, সিদিনাখন CM ছাৰে কৈছিলে যে সেকেন্ড লিষ্ট এটা ওলাই দিব। কিন্তু কেতিয়া ওলাব এইটোলৈ বহুতে কনফিউজন হৈ আছে, আৰু CM টিপুলে 3.0 কেতিয়া আহিব এইটো বহুতে মানে কমেণ্ট কৰি আছে। তো মই ভাবিলোঁ আপোনালোকৰ বাবে ভিডিঅ' এটা বনাই দিওঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, আৰু যিসকলে মোৰ চেনেলৰ ভিজিট কৰি আছে সিহঁতে ছাবস্ক্ৰাইব কৰি ল'ব। তো ফ্ৰেণ্ডসকল বলক আমি আৰম্ভ কৰোঁ। তো প্ৰথম কথাটো হ'ল যে CM ছাৰে কোৱা মতে যে CM টিপুলে 3.0 আহিব, কেতিয়া আহিব এইটোলৈ কোনো আপডেট এতিয়ালৈকে জনোৱা নাই। অকল কৈছিলে যে এইবাৰ যদি বিজেপি চৰকাৰ আহে এই 5 বছৰত 10 লাখ যুৱক যুৱতীয়ে CM টিপুলে অৰ্থাৎ আত্মনিৰ্ভৰশীল আঁচনি 2 লাখ টকাকৈ লোন পাব। মানে এবছৰত 2 লাখ যুৱক যুৱতীক সিলেকশ্যন কৰিব আৰু 2 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা বিতৰণ কৰিব। এইটো CM ছাৰে কৈছিলে, অৰ্থাৎ 5 বছৰত 10 লাখ যুৱক যুৱতীয়ে এই আত্মনিৰ্ভৰশীল আঁচনিৰ লোনটো লাভ কৰিব। অকল এতিয়া হ'ব বাজেট, অৰ্থাৎ জুলাই মাহত বাজেট হ'ব। এই বাজেটতে যিকেইটা আঁচনি আছে, যিকেইটা গভৰ্ণমেণ্টৰ আঁচনি আছে, আত্মনিৰ্ভৰশীল আঁচনি, বাবু আঁচনি, তাৰপিছত অৰুণোদয় আঁচনি, তাৰপিছত নিযুত মইনা আঁচনি, মহিলা উদ্যমিতা আঁচনি, যিকেইটা আঁচনি আছে সেইকেইটা আঁচনি বাজেটত অন্তৰ্ভুক্ত কৰিব। অৰ্থাৎ 6 জুলাইৰ পৰা বাজেট ষ্টাৰ্ট হ'ব, 28-29 তাৰিখলৈকে বিধানসভা বাজেট চলি থাকিব। তাৰপিছতহে আগষ্ট মাহৰ পৰা, যিহেতু CM ছাৰে কৈছে যে আগষ্ট মাহৰ পৰা এই আঁচনিকেইটা আৰম্ভ হ'ব। অৰ্থনীসকল CM ছাৰে কোৱা মতে যে আগষ্ট মাহৰ পৰা এই আঁচনিকেইটা আৰম্ভ হ'ব। তো আগষ্ট নতুবা ছেপ্টেম্বৰৰ মাহত আপোনালোকে CM টিপুলৰ তৰফৰ পৰা কিবা এটা আপডেট পাব যে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, এডভাৰ্টাইজমেণ্ট কেতিয়া ওলাব। আগষ্ট মাহ আহিলে আমি গম পাম যে CM টিপুলৰ লগতে বাবু আঁচনি, তাৰপিছত নিযুত মইনা আঁচনি, তাৰপিছত অৰুণোদয় আঁচনি, এটা আঁচনি আগষ্ট মাহৰ পৰা আমি গম পাম যে কেতিয়া এডভাৰ্টাইজমেণ্ট ওলাব। অৰ্থাৎ দিন ৱেইট কৰি আছোঁ CM টিপুলে আত্মনিৰ্ভৰশীল আঁচনি এপ্লাইৰ বাবে 3.0 কেতিয়া এপ্লাই হ'ব। বহুতে এনেকুৱা নানা ধৰণৰ কমেণ্ট কৰিছিলে, সেইবাবে আপোনালোকক কৈছোঁ যে আগষ্ট মাহলৈকে ৱেইট কৰিব লাগিব। আগষ্ট মাহ আহিলে আমি এটা আপডেট পাই যাম CM টিপুলে 3.0ৰ। তো বন্ধুবান্ধৱীসকল, আৰু বহুতে কৈ আছে যে সেকেন্ড লিষ্ট কেতিয়া ওলাব। চাওক, সেকেন্ড লিষ্টৰ বাবে এনেকুৱা কোনো ধৰণৰ এতিয়াও আপডেট অহা নাই, যিহেতু CM ছাৰে কৈছে, ভোটৰ আগতে কৈছিলে যে সেকেন্ড লিষ্ট এটা ওলাই দিব। মানে CM টিপুলে 2.0 যিসকলে 75,000 টকা লাভ কৰিছে, মানে সিলেকশ্যন হোৱা নাই, যিসকলে টকা পোৱা নাই, তো সেকেন্ড লিষ্ট এটা ওলাই দিব এনেকুৱাকৈ CM ছাৰে কৈছিলে। তো এতিয়া এই সেকেন্ড লিষ্টটো মানে কেতিয়া ওলাব এইটোলৈ কোনো এতিয়ালৈকে আপডেট অহা নাই। যেতিয়া আপডেট আহিব মই আপোনালোকৰ বাবে ভিডিঅ' এটা বনাই দিম। অকল এই 5 বছৰত CM টিপুলে 10 লাখ যুৱক যুৱতীক সিলেকশ্যন কৰিব, আৰু এই 10 লাখ যুৱক যুৱতী 2 লাখকৈ টকা লাভ কৰিব। প্ৰতি বছৰত 2 লাখ যুৱক যুৱতীক সিলেকশ্যন কৰিব, অৰ্থাৎ 5 বছৰত 10 লাখ যুৱক যুৱতী আত্মনিৰ্ভৰশীল আঁচনিৰ লোনটো পাব। তো এইটোলৈ আজি ভিডিঅ' আছিলে। আপোনালোকক জনাব বিচাৰিছোঁ যে যেতিয়া আপডেট আহিব আত্মনিৰ্ভৰশীল আঁচনিৰ, তেতিয়া মই আপোনালোকৰ বাবে এটা ভিডিঅ' বনাই দিম। আগষ্ট মাহলৈকে এতিয়া ৱেইট কৰক, আগষ্ট মাহতে গম পোৱা যাব যে এই আঁচনিকেইটা কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। তো আজি এইখিনি